টেলিভিছনৰ প্ৰাইম নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই কিৰণ গগৈ চাওয়াহক কি তথ্যই দখল কৰিছে আজিৰ বাতৰিৰ শিৰোনাম উত্তৰ অসম ৰেল সেৱাত নতুনকৈ সংযোজন দুখন যাত্ৰীবাহী ৰেল ডিব্ৰুগড় পেট্ৰল পাম্পত গ্ৰাহকক প্ৰবঞ্চনা ডিব্ৰুগড় চিকিৎসা বিজ্ঞানৰ পৰীক্ষা অন্তত ধৰা পৰিছে কলেৰাত আক্ৰান্ত ৰোগী কিক বক্সিং আৰু সৰ্বভাৰতীয় কাৰাটে প্ৰতিযোগিতাত সোণৰ পদক লৈ জিলিকিল ডিব্ৰুগড়ৰ আলফাজ আলী এতিয়া বিতং বাতৰি ডিব্ৰুগড় চিকিৎসা বিজ্ঞান পৰীক্ষাৰ অন্তত ধৰা পৰিল প্ৰথমজন কলেৰা অৰ্থাৎ হাইজাৰ বেমাৰত আক্ৰান্ত হোৱা ৰোগীৰ আন 10জন ৰোগীও জটিল অৱস্থাত চিকিৎসালয়ত ভৰ্তি বহু বছৰৰ পিছত ডিব্ৰুগড়ত চিকিৎসা বিজ্ঞানৰ পৰীক্ষাৰ অন্তত প্ৰথমজন কলেৰা অৰ্থাৎ হাইজা বেমাৰত আক্ৰান্ত হোৱাৰ ৰোগী ধৰা পৰিছে ৰোগীজনৰ নাম দীপক বাউৰী বয়স 48 বছৰ ঘৰ ডিব্ৰুগড়ৰ মোকালবাৰী চাহ বাগিচাৰ অসম চিকিৎসা মহাবিদ্যালয়ত এক উচ্চস্তৰীয় চিকিৎসকৰ দলে চিকিৎসা চলাই আছে এই ৰোগীজনক সমান্তৰালকৈ আন 10জন ৰোগীও জটিল অৱস্থাত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ থকাৰ কথা প্ৰকাশ কৰিছে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাক্তৰ প্ৰশান্ত দিহিঙীয়াই ইফালে কলেৰা সদৃশ ৰোগত আক্ৰান্ত হৈ 25 এপ্ৰিলত লাহোৱালৰ মোকালবাৰী চাহ বাগিচাৰ ৰাহুল বাউৰী নামৰ এজন 22 বছৰীয়া যুৱক আৰু 28 এপ্ৰিলত ৰাংনিটিং চাহ বাগিচাৰ মাখনিৰ বাউৰী নামৰ এগৰাকী 36 বছৰীয়া মহিলা মৃত্যু হোৱা বুলি অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমত প্ৰকাশ কৰিছে কলেৰাত আক্ৰান্ত ৰোগীৰ সংখ্যা অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে চিকিৎসা মহাবিদ্যালয়ে যাৰ বাবে জনসাধাৰণক এই দিশত প্ৰতিকাৰৰ ব্যৱস্থা গ্ৰহণ কৰি সজাগ হ'বলৈ আহ্বান জনাইছে চিকিৎসকসকলে আমাৰ প্ৰথম কলেৰা আমি পাছতহে গম পাইছোঁ যে তেওঁলোক কলেৰা হয় যেটো আমাৰ লুজ মোচন লৈ আহে আমি সেইমতে আমি ট্ৰিটমেণ্ট কৰোঁ প্ৰথম কেছটো আপোনাৰ ভৰ্তি হৈছিলে 24 তাৰিখ 24 তাৰিখে আপোনাৰ প্ৰথম কেছটো ভৰ্তি হ'ল তাৰপিছত আপোনাৰ ভৰ্তি হৈছিলে প্ৰথম কেছটো ভৰ্তি হৈছিলে আপোনাৰ 24 তাৰিখে আপোনাৰ ৰাতি তাৰপিছত কেছটো ভৰ্তি হ'ল আপোনাৰ 28 তাৰিখ 27 তাৰিখে এটা ভৰ্তি হৈছে বাকীখিনি এজন 28 তাৰিখ আৰু এজন বাকী 3জন পেচেণ্ট ভৰ্তি হৈছিলে 30 তাৰিখ এইখিনি পেচেণ্ট প্ৰথম আমি যাক একুইট গেষ্ট্ৰ'এণ্টাৰাইটিছ বুলি কওঁ তেনেকৈ তেওঁলোকে লৈ লুজ মোচন লৈ পেলাই আহিছে তেওঁলোকৰ কি খাদ্য খাইছিলে বা কেনেকুৱা ধৰণৰ হৈছিলে এই কথাখিনি তেওঁলোকে ডিটেইলছ ক'ব পৰা নাই আৰু আমি একুইট গেষ্ট্ৰ'এণ্টাৰাইটিছৰ যিটো ট্ৰিটমেণ্ট হয় সেইটো ট্ৰিটমেণ্টেই কৰিছোঁ সাধাৰণতে একুইট গেষ্ট্ৰ'এণ্টাৰাইটিছ পোৱাৰ পিছত আমি দেখোঁ যে পেচেণ্টবিলাকে ইম্প্ৰুভ কৰে আমাৰ যিটো সচৰাচৰ যিটো ট্ৰিটমেণ্ট আমি আই ভি ফ্লুইড দিওঁ বমি যদি নাথাকে তেতিয়াহ'লে আমি অৰেল ৰিহাইড্ৰেশ্যন থেৰাপি যিটো আমি জানে ORS বুলি কয় সেইখিনি দিওঁ আৰু এণ্টিবায়'টিকৰ থেৰাপি দিওঁ তাৰ উপৰিও চিম্পটমেটিক ট্ৰিটমেণ্ট পেটৰ বিষ হ'লে মানে কি হ'ব কি দিব লাগে সেইখিনি আমি দিয়া হয় ঠিক তেনেদৰে আমি ট্ৰিটমেণ্ট কৰিলোঁ আৰু ট্ৰিটমেণ্ট কৰাৰ পিছত আমি যিহেতু 24 তাৰিখে তেওঁ ভৰ্তি হ'ল কিন্তু ভৰ্তি হৈ আমি ৰাতি 11টা 11:30 বজাত ভৰ্তি হৈছে তাৰপিছত আমি ট্ৰিটমেণ্ট কৰিলোঁ তেওঁ আহিব সময়ত চকত আছিলে সাধাৰণতে লুজ মোচন খুব বেছি হ'লে মানুহ চকত যায় গতিকে তেওঁ চকত আছিলে গতিকে চকৰ ট্ৰিটমেণ্টখিনি কৰা হ'ল কেনেকৈ তেওঁক প্ৰেছাৰটো উঠাব লাগে কি কয় আৰু লগে লগে তেওঁক আমি ICUটো তেখেতসকলক ব্যৱস্থা কৰি দিয়া হ'ল কিন্তু ৰাতিপুৱা অৱস্থাত তেখেত মৃত্যুবৰণ কৰিলে ইয়াৰ পিছত আমি যিকেইজন পেচেণ্ট আহিলে তাৰপিছত আপোনাৰ মাজতে কোনো পেচেণ্ট নাই 25-26 তেনেকৈ পেচেণ্ট নাই 27 তাৰিখে এজন ভৰ্তি হ'ল লুজ মোচন লৈ তেওঁ ইম্প্ৰুভ কৰিলে লুজ মোচন আৰু ভমিটিং ঢিলা পায়খানা আৰু ভমিটিং লৈ আছে তেওঁ ইম্প্ৰুভ কৰিলে আৰু 28 তাৰিখে এজন ভৰ্তি হ'ল সেই 28 তাৰিখে পেচেণ্টজনো তেনেকৈ লুজ মোচন আৰু ভমিটিং লৈ ভৰ্তি আছিলে তেখেতৰো চকত আহিছিলে ব্লাড প্ৰেছাৰ পালছ ৰেট এইবিলাক তেওঁ আমি তেওঁলোকে কাউণ্টেবল নাছিল সেই হিচাপে চকত থকা হিচাপে চকৰ যিটো ট্ৰিটমেণ্ট আৰু লগতে লুজ মোচনৰ যিটো ট্ৰিটমেণ্ট এই গোটেইখিনি তেওঁক দিয়া হ'ল কিন্তু তেখেতক সেই চকৰ পৰা ৰিভাইভ কৰিব পৰা অৱস্থা নহ'ল তেওঁ 28 তাৰিখে ভৰ্তি হৈ 30 তাৰিখে তেখেত ঢুকাল তাৰপিছত আমাৰ লগে লগে সন্দেহ হৈছে লগে লগে আমি সেইকাৰণে ষ্টুলৰ চেম্পল আমি সংগ্ৰহ কৰিলোঁ আমাৰ মাইক্ৰ'বায়'লজি ডিপাৰ্টমেণ্টৰ পৰা আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক আমাক যোগাযোগ কৰিলে 30 তাৰিখে যে এনেকুৱা পেচেণ্ট ভৰ্তি হৈছে আমি লগে লগে বোলো আমি অলৰেডি আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এইটো পৰীক্ষা নিৰীক্ষা হৈছে তাৰে কোনোবা এজন পেচেণ্টৰ ভিব্ৰিঅ' কলেৰা ওলালে বুলি ক'লে আমি তেতিয়া সেইটো লাইনতে গোটেই ট্ৰিটমেণ্টখিনি কৰিলোঁ একুইট গেষ্ট্ৰ'এণ্টাৰাইটিছৰ ট্ৰিটমেণ্টটো আছেই কিন্তু আমি প্ৰথমৰ পৰা সেইটো লাইনত কৰিছিলোঁ যিহেতু তাৰ লগত খুব বেছি ডিফাৰেঞ্চ নাথাকে পেচেণ্ট এতিয়া
আমাৰ 30 তাৰিখে আৰু 3জন পেচেণ্ট ভৰ্তি হ'ল, কিন্তু সেই পেচেণ্ট দুজন একেবাৰে ষ্টেবল। 27 তাৰিখে অহাজনো ষ্টেবল, বাকী 30 তাৰিখে অহা 3জনৰ ভিতৰত 2জন ষ্টেবল আৰু এজন অকণমান আনষ্টেবল হৈ আছে, যিটো আপোনাক চকত থকা বুলি কওঁ, তেওঁ চকতে আছে বৰ্তমান। সেইটো আৰু তাৰপিছত আমাৰ কালিও কেইবাজনো পেচেণ্ট ভৰ্তি হ'ল, একুইড গেষ্ট্ৰ'এণ্টাৰাইটিছ লৈ পেলাই, কিন্তু তেওঁলোকৰ কোনো এক্সপায়াৰ হোৱা নাই, গতিকে তেওঁলোকে ট্ৰিটমেণ্টতে আছে আৰু বৰ্তমান তেওঁলোকে অকণমান ষ্টেবল অৱস্থাতে আছে। এজন মাত্ৰ আনষ্টেবল অৱস্থাত আছে, তেওঁ প্ৰেছাৰটো অকণমান কম। তেওঁৰ নাম আকৌ বিস্মিতা ৰেখা দত্ত, তেওঁ টেঙাখাটৰ হয়। বাকী আমি মেক্সিমাম কেছ আমাৰ মোকালমোৱা আৰু লগতে মাইজনৰ পৰা কেইজন আহিছিলে, আগত আপোনাক যিকেইজনৰ কথা মই ক'লোঁ। তেওঁলোকৰ ঘৰৰ লগত ইজন ঘৰৰ আকৌ সম্পৰ্ক আছে বুলি কৈছে, তাৰমানে ইঘৰলৈ ফুৰিবলৈ গৈছে। আৰু বাকী যিকেইজন কেছ ভৰ্তি হৈছে তাৰ ভিতৰত বিষ্ণু ভূঞা বুলি এজন কেছ, তেওঁ মনোহাৰী টি ষ্টেটৰ, তেওঁ অকণমান আনষ্টেবল মানে তেওঁ চকত নাই, কিন্তু তেওঁ প্ৰেছাৰবিলাক অলপ ল', যদিও আমি ট্ৰিটমেণ্ট কৰিছোঁ, তেওঁ বৰ্তমান ট্ৰিটমেণ্ট চলি আছে। বাকী যিসকল পেচেণ্ট ধৰি লওক আমিন আলী, তেওঁৰ অৱস্থাটো ভাল, ষ্টেবল, তেওঁ হয়তো ছুটি হৈ যাব। তাৰপিছত তুফান কৰ্মকাৰ বুলি এজন আছে, তেখেতকো হয়তো আজি আমি ভাললৈ আহিছে, তেওঁ অলপ ছুটি হৈ যাব। আৰু শতাব্দী বৰা বুলি এগৰাকী আহিছে কললোৱা গাঁৱৰ পৰা, তেওঁ ষ্টেবল, লুজ মোচন। এইখিনি হৈছে আমাৰ কালিলৈকে ৰিপৰ্ট। যিজন মৃত্যু হৈছে ছাৰ, তেওঁলোক বহিৰাজ্যৰ পৰা আহিছিলে নে ছাৰ? তেওঁলোকে আমি যিটো পাইছোঁ তেওঁলোক মোকালমোৱাৰে হয়, কিন্তু তেওঁলোক যদি ক'ৰবাত বাহিৰলৈ গৈছিলে সেই বিষয়ে মই ইমান নাজানো, নোৱাৰে। তেওঁলোক ৰাকুল বাউৰী আৰু আন এজন নাম হৈছে মাংকি বাউৰী, এই আটাইকেইজন হৈছে ৰংটিলাং টি ষ্টেট লাহোৱাল, আৰু এজন হৈছে মোকালবাৰী টি ষ্টেট ডিব্ৰুগড়। ৰংগাটিলিং টি ষ্টেট লাহোৱাল আৰু আনজন হৈছে ৰাহুল বাউৰী বোলাজন হৈছে মোকালবাৰী টি ষ্টেট। ঠিক সেইদৰে মোকালবাৰী টি ষ্টেটৰ আৰু আছে বিভাস বাউৰী, নিকিতা কৰ্মকাৰ বোলাকৰি মাইজান, মই আপোনাক কৈছিলোঁ যে মাইজান, ৰোহিত কৰ্মকাৰ, তেওঁ মাইজান, তেওঁলোকৰ লগত ইঘৰ তেওঁলোক সম্পৰ্কীয় হয়। আৰু দীপক বাউৰী, যিজন অকণমান আনষ্টেবল অৱস্থাত আছে বৰ্তমানো, তেওঁ মোকালবাৰী টি ষ্টেটৰ। আৰু এতিয়া কালি আমাৰ আৰু 4-5জন পেচেণ্ট ভৰ্তি আছে, আহিছে 4জনমান আহিছে, 5জন নহয় 4জনমান আহিছে। এতিয়া বৰ্তমান 10জন পেচেণ্ট আছে আৰু তেওঁলোকক আমি ছেপাৰেটলি ৰাখিছোঁ মেডিচিন ৱাৰ্ডৰ পৰা। আগত যিটো অল্ড কাৰ্ডিঅ'লজি ৱাৰ্ড, তেওঁক ছেপাৰেটলি ৰাখিছোঁ আৰু তেওঁলোকৰ যিখিনি ট্ৰিটমেণ্টৰ প্ৰয়োজন হয় সেইখিনি আমি যোগাৰ কৰিছোঁ আৰু সকলোখিনিয়ে দিছোঁ। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিছন। ডিব্ৰুগড় পেট্ৰল পাম্পত গ্ৰাহকক প্ৰবঞ্চনা। তেল ভৰোৱাৰ নামত পেট্ৰল পাম্পৰ কৰ্মচাৰীয়ে কৰা এনে কাৰ্যই গ্ৰাহক সমাজৰ মাজত সৃষ্টি কৰিছে এক চিন্তনীয় পৰিস্থিতিৰ। ডিব্ৰুগড়ত পেট্ৰল পাম্পত তেল ভৰোৱাৰ নামত চলিছে ঠগ প্ৰবঞ্চনা। গ্ৰাহকক পেট্ৰল কমকৈ দিয়াৰ গুৰুতৰ অভিযোগ ডিব্ৰুগড়ৰ থানা চাৰিআলিস্থিত ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ বিৰুদ্ধে। উল্লেখযোগ্য যে AS33A1532 নম্বৰৰ এখন পালচাৰ বাইকত অহা মৰাণৰ বামুণবাৰীৰ সেইজিগিৰি নামৰ এজন ব্যক্তিয়ে ডিব্ৰুগড়ৰ থানা চাৰিআলিত থকা ইণ্ডিয়ান অইল পেট্ৰল পাম্পত তেল ভৰাইছিল 200 টকাৰ। কিন্তু পেট্ৰল পাম্পৰ কৰ্মচাৰীয়ে তেল ভৰোৱাৰ নামত 200 টকা লৈ আধা লিটাৰো তেল নভৰোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ব্যক্তিজনে। এই সন্দৰ্ভত গ্ৰাহকজনৰ সন্দেহ হোৱাত পেট্ৰল পাম্পটোৰ অন্য এজন কৰ্মচাৰীৰ জৰিয়তে বাইকখনৰ পৰা সকলো তেল উলিয়াই দিয়ে এটা 2 লিটাৰ ধৰা বটলত। সকলো তেল উলিয়াই দিয়াত বটলটোত পূৰ্ণ হয় মাত্ৰ 1.5 লিটাৰ তেল, কিন্তু বাইকখনত পূৰ্বৰ পৰাই প্ৰায় 1 লিটাৰ তেল থকা বুলি দাবী কৰে গ্ৰাহকজনে। গ্ৰাহকজনৰ অভিযোগ অনুসৰি সকলো তেল উলিয়াই দিয়াৰ পিছতো হ'ব লাগিছিল প্ৰায় 3 লিটাৰ তেল, কিন্তু 2 লিটাৰ ধৰা বটলটোত 1.5 লিটাৰৰ তেলো পূৰ্ণ নহ'ল গ্ৰাহকজনৰ। মই মানে চাওক, এইটো 200 টকা তেল ইয়াত আহি ভৰালোঁ প্ৰথমে।
মই ক'লোঁ মিটাৰটোত 200 টকা টাইপ কৰি দিয়ক 200 টকা টাইপ কৰিলে তাৰপাছত মিটাৰটো তেল দি শেষ হ'লগৈ তেল দি শেষ হোৱাৰ পাছত 200 টকা 50 পইচা মিটাৰত দেখিলোঁ মিটাৰত দেখোঁতে মই সুধিলোঁ তেলটো কমকৈ ভৰালে নেকি বোলে কৈছে না কমকৈ নাই মই বাইকটো হিলাই চালোঁ জোকাৰি চাওঁতে মই এইখিনি তেল মানে ইয়াত কম দেখিলোঁ কম দেখোঁতে বাইকটো হেতাৰ পৰা ইয়াত আনি বাইকটোত ইয়াত তেওঁৰ মানুহে খুলিছে মই খোলা নাই বাইকটো তেওঁৰ মানুহ খোলোতে তেওঁ খুলি মেলি এই বাইকত তেল ভৰালে এই তেলখিনি ওলাওঁতে এইটো তেল ইমান ওলাইছে 200 টকা তেল আৰু আগৰ তেলটো মিলাই মেলি 2 লিটাৰ তেল এতিয়া পোৱা নাই মই 2 লিটাৰ তেল মই পোৱা নাই এতিয়া চব এতিয়া মানে এইটো মই এতিয়া মাত মাতিবলগীয়া হেৰিটো মানে ডিব্ৰুগড় ৰাজ্যৰো প্ৰব্লেম এইটো অকল মোৰে প্ৰব্লেম নহয় কাৰণ এইটো আপোনালোকৰো প্ৰব্লেম হ'ব পাৰে এইটো সদায় আজি ছেকেণ্ড টাইম মোৰ লগত হ'ল সেইটো কাৰণে মই কওঁতে বাধ্য হ'লোঁ দাদা এজনক ফোন কৰিলোঁ এনেকৈ কথা চব বোলে এইটো ডিব্ৰুগড় থানা চাৰিআলি পেট্ৰল পাম্প এইটো মানে চবৰ লগতে বহুত কেইজনৰ লগত এইটো কাম হৈ গৈছে আগতে নিশ্চয় এইটো যোন ভিডিঅ'টো দেখাৰ পাছত বহুত মানুহ তাত কমেণ্টটো পাব আপোনালোক চাব सर यहाँ पे हम था नहीं हम तो हॉस्पिटल में था पता चला था हम आया था पहले झेंग हो रहा था यहाँ पे पूछा है तो बोला है सब बोल रहे हैं कि मेरा तेल कम दिया है हम बोले ठीक है तेल कम दिया देखते हैं जांचते हैं हम तो हमको जाते ने नहीं दिया है 2 लीटर अभी तो चलो हम देखा ही नहीं है ना कितना निकलेगा हम चेक कभी नहीं करने दे रहा है निकाल भी नहीं दे रहा है এই সন্দৰ্ভত গ্ৰাহকজনৰ অভিযোগৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে প্ৰবঞ্চনা কৰা পেট্ৰল পাম্পৰ কৰ্মচাৰীজনক সোধা পোছাৰ বাবে আৰক্ষীয়ে থানালৈ লৈ যায় ভুক্তভোগীয়ে জানিব দিয়ে যে তেওঁৰ গ্ৰাহক সুৰক্ষা কাৰ্যালয়তো লিখিত অভিযোগ দিয়াৰ লগতে আৰক্ষীৰ ওচৰতো এখন এজাহাৰ দাখিল কৰে থানা চাৰিআলিত থকা এই পেট্ৰল পাম্পটোৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিছন চৰকাৰীভাৱে অৱসৰ গ্ৰহণ কৰা 9জনকৈ শিক্ষকক সম্বৰ্ধনা তথা পেঞ্চনৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত সকলো কাম নিয়াৰিকৈ হোৱাৰ বাবে চৰকাৰক ধন্যবাদ জনালে শিক্ষক সমাজে মমবাতিৰ দৰে গলি গলি ছাত্ৰ ছাত্ৰীক পোহৰ বিলাই অৱশেষত চৰকাৰীভাৱে 9জনকৈ শিক্ষকে চলিত বৰ্ষৰ এপ্ৰিল মাহত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে অৱসৰ গ্ৰহণ কৰাৰ 3 দিনৰ পাছতে ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষা বিষয়াগৰাকীয়ে আনুষ্ঠানিকভাৱে যাৱতীয় নথি পত্ৰ প্ৰদান কৰাৰ লগতে পেঞ্চনৰ সকলো ব্যৱস্থা কৰি দিয়ে 20 চনৰ পৰা ডিব্ৰুগড় জিলাত ধাৰাবাহিকভাৱে প্ৰতি মাহে শিক্ষকসকল কৰ্মচাৰীসকল যেতিয়া অৱসৰ লয় তাৰ পিছতে প্ৰতি মাহৰ শেষৰ দিনটো বা পাৰ হৈ যোৱা মাহটোৰ পিছৰ যিটো দিন থাকে খোলা দিন থাকে তাত তেওঁলোকক পেঞ্চন সম্পৰ্কীয় যিখিনি নথি পত্ৰ থাকে সেইখিনি প্ৰদান কৰা হয় আৰু আজিও তাৰে ফলস্বৰূপে প্ৰায় 9জন শিক্ষক কৰ্মচাৰীক আজি তেওঁলোকৰ চাকৰি কালৰ অন্ত পৰাৰ পিছত আজিৰ তাৰিখত তেওঁলোকক পেঞ্চন সম্পৰ্কীয় যিখিনি নথি পত্ৰ আছিলে সেইখিনি প্ৰদান কৰা হ'ল আৰু তেওঁলোকৰ লগত মত বিনিময় কৰা হ'ল তেওঁলোকৰ অভিজ্ঞতাসমূহ আমি জানিলোঁ তেওঁলোকৰ বিষয়ে তেওঁলোকৰ ঘৰুৱা কথাখিনি জানিলোঁ আৰু তেওঁলোকৰ যি সেৱা আগবঢ়ালে কোনোবাই 20 বছৰ আগবঢ়ালে কোনোবাই 25 বছৰ কোনোবাই 35 বছৰ সেই সেৱাৰ কাৰণে আমি তেওঁলোকক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ যিটো ধাৰাবাহিকতা তেওঁলোকে ৰক্ষা কৰি আজি বিগত 35-30 বছৰে সেৱা আগবঢ়াই ডিব্ৰুগড় জিলাৰ শিক্ষা জগতত তেওঁলোকৰ যি অৱদান অতুলনীয় অৱদান আগবঢ়ালে সেই অৱদানৰ কাৰণে তেওঁলোকক আজি শিক্ষা বিভাগৰ তৰফৰ পৰা আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ তেওঁলোকৰ এই অৱদানৰ কাৰণে আজি ডিব্ৰুগড় জিলাত শিক্ষা মানদণ্ডটো উন্নতি হৈছে উল্লেখ্য যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত বছৰ ধৰি গুৱাহাটীলৈ গৈ কাৰ্যালয় গৈ বিষয়াক তাঁতবাতি কৰিব লাগে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত জিলাতে সকলো কাম নিয়াৰিকৈ হোৱাৰ বাবে চৰকাৰক ধন্যবাদ জনালে এইসকল শিক্ষকে কাগজ পত্ৰ ডকুমেণ্ট ব্যৱহাৰ কৰি বিচাৰিছে ছাৰসকলে সেইমতে দিয়া প্ৰচেছটো বৰ ভাল কাৰণ যিহেতু ঝেমেলাত ভুগিবলগীয়া নহ'ব কাৰণ আগতীয়াকৈ তেওঁলোকে উপমহলে নিৰ্দেশ দিছে নিৰ্দেশৰ অনুযায়ী তেওঁলোকে কোৱা মতে আমি আজি ডেটতো আহিছোঁ আমি ভাবিছোঁ যে ছাৰে আজি এই প্ৰগ্ৰামটোত এইটো হ'ব বুলি নাজানো আমি ভাবিছোঁ নিশ্চয় ডকুমেণ্টৰ ওপৰত ভিত্তি কৰি ছাৰে মাতিছে চাগে বুলি আহিছোঁ কিন্তু তাকে বুলি কেনেকুৱা লাগিছে আজি আপোনাৰ যিটো ভাল লাগিলে খুব ভাল লাগিছে কাৰণ এই প্ৰচেছটো এইটো প্ৰথম হৈছে চাগে আমাৰ জয়পুৰ ব্লকৰ বা ডিব্ৰুগড় আমাৰ ডিষ্ট্ৰিক্টৰ মই এনেকুৱা যেন অনুভৱ হৈছে কাৰণ মোৰ পুৰণা অশেষ ধন্যবাদ জনাইছোঁ চৰকাৰক ধন্যবাদ জনাইছোঁ মই খাটৰা MV স্কুলৰ এছিষ্টেণ্ট টিচাৰ হিচাপে 35 বছৰ কাল কাৰ্যনিৰ্বাহ কৰিলোঁ 30 এপ্ৰিলত মই ৰিটায়াৰ হ'লোঁ
ৰিটায়াৰ হোৱাৰ পিছতে মই এয়া আজি মোৰ সকলো নথি পত্ৰ আজি আমাৰ ছাৰে বৰা ছাৰে হাতত তুলি দিলে। মই খুব সুখী। ইয়াত আমাক যেনেকৈ সম্বৰ্ধনা জনালে তাতো মই আজি খুব আনন্দিত হৈছোঁ, কাৰণ এনেকুৱা এটা অনুষ্ঠান মই আগতে পোৱা নাই। ছাৰে অহাৰ পিছৰ পৰাই হৈছে বুলি কোৱা শুনিছোঁ, আগতে শুনাও নাছিলোঁ। খুব ভাল লাগিছে আজি। এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে সোনকালেই তেওঁলোকৰ প্ৰাপ্য আৰু বাকী পেঞ্চন আদি খুব সোনকালে পোৱা বুলি মই ধাৰণা কৰিছোঁ। নিউজ ডেস্ক AN টেলিভিজন। এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। উত্তৰ অসমৰ ৰেল সেৱাত নতুনকৈ সংযোগ হ'ব দুখন যাত্ৰীবাহী ৰেল। শুক্ৰবাৰে এই কথা লখিমপুৰত ব্যক্ত কৰে উত্তৰ পূব সীমান্তৰ ৰেলৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে। উত্তৰ অসমৰ ৰেল সেৱাত নতুনকৈ সংযোজন হ'ব দুখন যাত্ৰীবাহী ৰেল। দিনৰ ভাগত গুৱাহাটীৰ সৈতে সংযোগ স্থাপন কৰিব পৰাকৈ এই নতুন ৰেল সেৱা প্ৰৱৰ্তন হ'ব। কেৱল সেয়ে নহয়, ৰাজধানীৰ ৰেলৰ চলাচল ডিব্ৰুগড়ৰ পৰা লখিমপুৰ হৈ সপ্তাহটোৰ 4টা দিন চলোৱাৰ পোষকতা ৰেল বিভাগৰ। শুকুৰবাৰে এই কথা লখিমপুৰত ব্যক্ত কৰে উত্তৰ পূব সীমান্ত ৰেলৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে। শুকুৰবাৰে লখিমপুৰৰ পৰা ডিব্ৰুগড়লৈ ৰেল সেৱা পৰিদৰ্শন কৰে উত্তৰ পূব সীমান্ত ৰেলৰ মহাপ্ৰবন্ধকগৰাকীয়ে। নিউজ ডেস্ক AN টেলিভিজন। যোৰহাটৰ জীবুল গগৈৰ ব্যতিক্ৰমী প্ৰতিক্ৰিয়া। CBI আৰু NCIৰ মাজৰ আকাশ পাতালৰ পাৰ্থক্যৰ কথা ব্যক্ত কৰে তেওঁ। ডিব্ৰুগড়ত জীবুল গগৈৰ প্ৰতিক্ৰিয়া। সংবাদ মাধ্যমত প্ৰচাৰ হোৱা বাতৰিৰ সন্দৰ্ভত আজি এই বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জীবুল গগৈয়ে। যোৰহাটত CBI বুলি নিজকে পৰিচয় দিয়া নাছিল জীবুল গগৈয়ে। জীবুল গগৈয়ে নিজৰ আই কাৰ্ডখন লগত লৈ DB এণ্টাৰপ্ৰাইজ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীক নিজকে ৰাষ্ট্ৰীয় অপৰাধ চোৰাংচোৱা সংস্থা চমুকৈ NCIৰ অসম ৰাজ্যিক অতিৰিক্ত সঞ্চালক বুলি চিনাকি দিয়ে বুলি আজি সংবাদ মাধ্যমৰ আগত জনাই জীবুল গগৈয়ে। তেওঁ কয় যে DB এণ্টাৰপ্ৰাইজ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীজনে মোৰ সন্মুখত আৰক্ষীক টেলিফোন যোগে মোৰ বিষয়ে আৰক্ষীক জনায়। তাৰ বাদেও আৰক্ষীয়ে মোৰ লগত বাৰ্তালাপ কৰে। মই নিজৰ পৰিচয় আৰক্ষীক মৌখিকভাৱে জনাওঁ। যোৰহাট DB এণ্টাৰপ্ৰাইজ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে মোৰ আই কাৰ্ডখনৰ ফটো লোৱাৰ লগতে মোৰ ফটো তুলি আৰক্ষীৰ লোকক মোবাইলত দিয়ে। মোৰ চিনাকি দিয়াৰ পাছতো মোক কিয় CBI বুলি সাজিব লৈছে? CBI আৰু NCIৰ মাজত আকাশ পাতলৰ পাৰ্থক্য আছে বুলি জনাই এইদৰে কয়। যোৱাকালি মই যোৰহাটত এটা ইনকুৱাৰীৰ কাৰণে গৈছিলোঁ। তো ইনকুৱাৰীটো আছিলে এনেকুৱা ধৰণৰ যে দীপাংকৰ বৰা যোৰহাট বৰপুলৰ তেখেতে মানুহবিলাকক ইণ্টাৰেষ্টত টকা আজি বহু দিনৰ পৰা দি আছিল আৰু তেওঁ মানুহবিলাকৰ পৰা ATM আৰু পাছবুক লয় বুলি আমাক খবৰ দিছিলে। জোনমণি বনিয়াৰ বুলি আমাক ল'ৰা এজনে খবৰ দিছিলে আৰু সেই জোনমণি বনিয়াক লৈ মই যেতিয়া কালি দীপাংকৰ বৰা বৰপুলত গৈ তেখেতৰ হাৰ্ডৱেৰ দোকানত তেখেতক মই লগ কৰিলোঁ, তেখেতক সুধিলোঁ, মই ভিতৰত সোমাই মই ব্যক্তিগতভাৱে সোমাইছোঁ যে আপোনাৰ এটা আমাক কমপ্লেইন দিছিলে যে আপুনি মানুহবিলাকক ইণ্টাৰেষ্টত টকা দিয়ে আৰু আপোনাৰ ATM কাৰ্ড আৰু পাছবুকখন আপুনি লৈ লয়।
সেই ভিজুৱেললৈকে আমাক দেখাম বুলি কৈছিলে। তো তেখেতক যেতিয়া আমি সুধিলোঁ, তেখেতে লগালগ পুলিচ বিষয়ালৈ ফোন কৰিলে। প্ৰথমতে ফোন কৰিছে মণ্টু বুলি এজন পুলিচ বিষয়ালৈ, আৰু মণ্টুক ফোন কৰোঁতে কৈছে মই তেখেতক ফোনটো মই লৈছোঁ, কথা পাতিলোঁ, ছাৰ মই হয় নেশ্যনেল ক্ৰাইম ইণ্টেলিজেঞ্চ এজেঞ্চি জিবুল গগৈ হয়, আপোনাক এতিয়া লগ পাম নেকি? তেখেতে ক'লে যে মোক আজি আপুনি লগ নাপাব। তেতিয়া তেখেতে মোৰ আই কাৰ্ডখন বিচাৰিলে, আৰু মই আই কাৰ্ডখন তেখেতক ফটো মাৰি দি দিয়া হ'ল। তেখেতে আই কাৰ্ডখন পালে। তাৰ পাছতে তেখেতে লোকেল থানালৈ ফোন কৰিলে। লোকেল থানা আইচিকো কৈছে যে মই আপোনাৰ এতিয়া যাব পাৰিম নেকি? তেওঁ আহিবি বা নাহিবি মোক একো নক'লে। তাৰ পাছত তেওঁ DSP বনিয়া ছাৰলৈ তেওঁ ফোন লগালে। তেখেত আগতে যোৰহাটত আছিলে, এতিয়া তেখেত গুৱাহাটীত আছে বুলি কৈছে। বনিয়া ছাৰে ফোন কৰোঁতেও মই কৈছোঁ যে মই নেশ্যনেল ক্ৰাইম ইণ্টেলিজেঞ্চ এজেঞ্চি ষ্টেট এডিশ্যনেল ডাইৰেক্টৰ হয় ছাৰ, মই এনেকুৱা এটা ইনফৰ্ম পাইছিলোঁ, গতিকে মই আহিছিলোঁ। সিমানখিনিলৈকে কথাখিনি ঠিকে আছিল। তাৰ পিছত তেখেতে নিজেই পুলিচক মাতিলে, মাতি কথাখিনি কি ধৰণে পুলিচক ফোন কৰি মাতিলে, আহিলে। মই ক'লোঁ ঠিক আছে আপুনি মাতক পুলিচ, এই বুলি কৈ তেওঁ বাহিৰলৈ গ'ল। মোৰ লগত যিজন ল'ৰা গৈছিলে, আপোনাৰ জোনমণি বনিয়াৰ বুলি যিজন ল'ৰা গৈছিলে, যি মোক ইনফৰ্মটো দিছিলে, তো তেওঁক বাহিৰত দেখি লগালগ এওঁ ক'লে এইজন বোলে আগতে CBI বুলি ইয়ালৈ আহিছিলে বুলি মাৰ ধৰ কৰিছে। এতিয়া জোনমণি বনিয়াক মাৰ ধৰ কৰিছে, তাৰ লোকেল তেখেতৰ লগত থকা মানুহে মাৰ ধৰ কৰিছে, তাৰ ভিজুৱেল মোৰ লগত আছে, আৰু মই এৰুৱাইও দিছোঁ। এতিয়া মোৰ প্ৰথম প্ৰশ্নটো হ'ল, যিহেতু আমি নেশ্যনেল ক্ৰাইম ইণ্টেলিজেঞ্চ এজেঞ্চি এজন ষ্টেট এডিশ্যনেল ডাইৰেক্টৰ হিচাপে আমি গোটেই ৰাজ্যখনত ঘূৰি ফুৰোঁ, কিন্তু আমি বহু জেগা আমি সদায় গৈ ৰখি থাকিবগৈ নোৱাৰোঁ। তাৰ বিনিময়ত আমি কাৰোবাক হয়তো কিবা ইলিগেল এক্টিভিটি থাকিলে আমাক ইনফৰ্ম দিব বুলি আমি ক'ব পাৰোঁ। সেই মানুহজন মোৰ লগত যোৱাৰ পাছত মই নেশ্যনেল ক্ৰাইমৰ বুলি তেওঁক আই কাৰ্ড শ্ব' কৰিছোঁ, আই কাৰ্ড দিছোঁ, পুলিচেও আই কাৰ্ডখন পাইছে। আৰু তাৰ পাছত তেওঁ মোৰ আই কাৰ্ডখন যদি নেশ্যনেল ক্ৰাইম ইণ্টেলিজেঞ্চে তেওঁ পাইছে, তেওঁ যিজন মানুহে মোক ইনফৰ্ম দিছে তেওঁ কেনেকৈ CBI হ'ব পাৰে? তেওঁ কেতিয়াও CBI হ'ব নোৱাৰে। আৰু তেওঁ ইমান মিছা কথা এটা কৈছে, যিজন মানুহে কেতিয়াও মোৰ লগত তেওঁ তাৰ ভিতৰত সোমোৱাই নাই। যিহেতু মই দীপাংকৰ বৰা যিজন সুদনে টকা দিয়ে, তেওঁৰ লগত যেতিয়া মই বহিছোঁ, তেওঁৰ লগত আপোনাৰ CC কেমেৰা লাগি আছে, CC কেমেৰা মই LCD খনৰ কাষতেই মই বহিছোঁ, অকল মই আছোঁ তাত, মই আছোঁ, মোৰ লগত এজন আছে। আৰু যিজন জোনমণি বনিয়া, যাক এতিয়া পুলিচে এৰেষ্ট কৰি থৈছে, তেওঁ কিন্তু মোৰ লগত যোৱা নাই। কিন্তু তেওঁ এই কথাটো কেতিয়া তেওঁক 10 লাখ টকা ডিমাণ্ড কৰিলে, কেতিয়া তেওঁ CBI বুলি ক'লে? নেশ্যনেল ক্ৰাইমৰ মানুহ এজনৰ লগত যোৱা মানুহজনে CBI বুলি কেতিয়া ক'লে? তেওঁ প্ৰমাণ দিব পাৰিবনে? আৰু তেওঁ প্ৰমাণ দিব লাগিব। যদি নিদিয়ে মই এইটো আইনী প্ৰক্ৰিয়ালৈ যাবলৈ বাধ্য। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু পুলিচৰ মই প্ৰশাসনিক বিষয়া DGP মহোদয়ক মই অনুৰোধ কৰোঁ, যিটো আপোনালোকে কৈছে যে সুদলে টকা দিয়া মানুহৰ যিমান কষ্ট হৈছে, সেই মানুহখিনিক যদি আমি পাব্লিকক যদি আমি সহায় কৰিবলৈ যাওঁতে যদি আমাক কোনোবাই ইনফৰ্ম দিয়ে, সেই ইনফৰ্মেশ্যন যদি আমি লৈ যাওঁ, তেওঁলোকে যদি মিছাতে অপবাদ কৰি কেনে যদি মানুহজনক যদি 10 লাখ টকা ডিমাণ্ড দিছে CBI বুলি যদি কৈ কেনে যদি এটা হুলস্থুলীয়া পৰিৱেশ কৰি ল'ৰাটোক মাৰ ধৰ কৰে, তেতিয়াহ'লে এইটো অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে এটা জানি লওক যে যি ধৰণে তদন্ত হ'বলগীয়া হৈছিলে, সেই ধৰণে কিন্তু সুদখোৰ মানুহৰ ওপৰত তদন্ত হোৱা নাই। যিহেতু কালিয়ে এইটো প্ৰমাণ হৈছে, সেয়েহে মই DGP মহোদয় আৰু মুখ্যমন্ত্ৰী হিমন্ত শৰ্মা ডাঙৰীয়ালে মই মোৰ পেডত, নেশ্যনেল ক্ৰাইম ইণ্টেলিজেঞ্চ এজেঞ্চিৰ পেডত মই তেখেতলোকলৈ এই 2 এদিনৰ ভিতৰতে মই লেটাৰ প্ৰেৰণ কৰিম। আৰু সংবাদ মাধ্যমৰ বন্ধুসকলে কিন্তু অত্যন্ত এটা ডাঙৰ ভুল কৰিছে, যে তেওঁলোকে মোৰ লগত কোনো কানেকশ্যন নকৰি মই পলাই গ'লো বুলি কৈছে। মই পলাই যোৱা নাই, কাৰণ মই সেইডোখৰ জেগাতে আছোঁ। মোক তাত কোনো বেয়া ব্যৱহাৰ কৰা নাই। কিন্তু যেতিয়া পাব্লিকৰ এটা উৎপাত পৰিৱেশ হয়, যেতিয়া তেওঁ 4-5টা মানুহ লগাই তেওঁক মাৰপিট কৰিছে, মই ভিজুৱেলটো দিলে তেওঁ চাব, তেতিয়াহ'লে তেনেকুৱা এটা জেগাত সঁচা মিছাটো পাছত আহিব, তাত মানুহৰ জানো মাৰি পেলাব পায়, তেতিয়াহ'লে মই তাৰ পৰা আঁতৰি দিয়াটো মই। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলাম ৰিপৰ্ট AN টেলিভিছন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কোকৰাঝাৰ জিলাৰ কালিপুখুৰী এলেকাৰ জেৰেগাঁও খেলপথাৰত UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কোকৰাঝাৰ জিলাৰ কালিপুখুৰী এলেকাৰ জৰেগাঁও খেলপথাৰত UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। লোকাৰণ্য হৈ পৰা বিশাল নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা চলায়। বিছমুৰীৰ পৰা সৰলপাৰালৈ যোৱা 40 কিলোমিটাৰ পথ পুনৰ নিৰ্মাণ, কালিপুখুৰী বাচুক আৰু চম্পাৱতী নদীৰ ওপৰত দলং নিৰ্মাণ, কালিপুখুৰী হাইস্কুলক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ কৰা, ঘৰে ঘৰে অৰুণোদয় আৰু ৰেচন কাৰ্ড প্ৰদান কৰাকে ধৰি আন কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰে।
তেওঁ লগতে প্ৰতিশ্ৰুতি অনুসৰি অসম চৰকাৰে ইতিমধ্যে 1 লাখ নিবনুৱাক চাকৰি প্ৰদান কৰাৰ কথা আৰু আগন্তুক জুলাই মাহত পুনৰ 50,000 যুৱক যুৱতীক চাকৰি দিয়া হ'ব বুলি জনায়। শুকুৰবাৰে ৰোড শ্ব'ত বিটিচি প্ৰধান প্ৰমোদ বড়ো, প্ৰাৰ্থী জয়ন্ত বসুমতাৰী, মন্ত্ৰী উৰ্খাও গৌৰৱ ব্ৰহ্ম, মন্ত্ৰী অশোক সিংঘল, বিধায়ক লৰেন্স ইছলাৰী আদিকে ধৰি বহু বিশিষ্ট নেতাই অংশগ্ৰহণ কৰে। নিউজ ডেস্ক AN টেলিভিজন। এইখিনিতে সময় পুনৰ এটি চমু বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ। ডিব্ৰুগড়বাসীৰ বাবে এক গৌৰৱৰ খবৰ। কিক বক্সিং আৰু সৰ্বভাৰতীয় কাৰাটে প্ৰতিযোগিতাত সোণৰ পদক লৈ জিলিকি উঠিল 8 বছৰীয়া আলফাজ আলী। কিক বক্সিং আৰু কাৰাটে প্ৰতিযোগিতাত পাৰদৰ্শিতা দেখুৱাই ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই অনা আলফাজ আলীক সম্বৰ্ধনা চাউলখোৱা গল্ডেন ষ্টাৰ ক্লাবৰ। দুঃসাহসিক ক্ৰীড়াৰ প্ৰতিযোগিতাত নিজৰ আত্মবিশ্বাস আৰু পাৰদৰ্শিতা দেখুৱাই সৰ্বভাৰতীয় কাৰাটে প্ৰতিযোগিতাত সোণৰ পদক আৰু উত্তৰ পূৰ্বাঞ্চলৰ 5 ৰাজ্যৰ মাজত অনুষ্ঠিত কিক বক্সিঙৰ প্ৰতিযোগিতাতো সোণৰ পদক লৈ জিলিকি উঠা ডিব্ৰুগড়ৰ 8 বছৰীয়া আলফাজ আলীক সম্বৰ্ধনা জ্ঞাপন চাউলখোৱা গল্ডেন ষ্টাৰ ক্লাবৰ কৰ্মকৰ্তাসকলৰ। উল্লেখ্য যে 27 এপ্ৰিলত গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় কাৰাটে প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰাৰ পিছত 28 এপ্ৰিলত সৰুসজাই নবীন চন্দ্ৰ বৰদলৈ ষ্টেডিয়ামত অনুষ্ঠিত উত্তৰ পূৰ্বাঞ্চলৰ 5 ৰাজ্যৰ মাজত অনুষ্ঠিত কিক বক্সিঙৰ প্ৰতিযোগিতাতো সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় আলফাজে। দুয়োখন প্ৰতিযোগিতাতেই নিজৰ পাৰদৰ্শিতা দেখুৱাই আলফাজে বিচাৰকৰ চকুত শ্ৰেষ্ঠ হৈ সুনাম কঢ়িয়াই আনিছে ৰাজ্যৰ লগতে ডিব্ৰুগড় জিলালৈ। সঁচাকৈয়ে অসমৰ ধ্ৰুৱতৰা হৈ জিলিকি উঠক আলফাজ। ডিব্ৰুগড় চাউলখোৱা গ্ৰেণ্ড গাঁও নিবাসী হজৰত আলীৰ পুত্ৰ দিল্লী পাব্লিক স্কুলত অধ্যয়নৰত 8 বছৰীয়া আলফাজ আলী ক্ৰীড়া জগতত যেন ধ্ৰুৱতৰা হৈ পৰিছে। মই বহুত ভাল পাইছো আৰু মই অসমৰ কাৰণে আকৌ খেলিব যাম। এতিয়া মই গ'ল্ড মেডেল জিকিলো। মনটো কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছে। এতিয়া মই ক্লাছ 4ত পঢ়ি আছো। দিল্লী পাব্লিক স্কুল ডিব্ৰুগড়। 27 তাৰিখে ধৰক আপোনাৰ নেহেৰু ষ্টেডিয়ামত কেৰাটে কিক বক্সিং অল আছাম হৈছিলে। কিক বক্সিঙত ধৰক গ'ল্ড মেডেল পালে আৰু 28 তাৰিখে হৈছিলে আপোনাৰ সৰুসজা ষ্টেডিয়ামত অল ইণ্ডিয়া কাৰাটে, তাতেও আপোনাৰ গ'ল্ড মেডেল পালে। এই হিচাপত মই বহুত সুখী হৈছোঁ আৰু মোৰ ল'ৰাটোক মই আশীৰ্বাদ দিছোঁ আৰু আগলৈ যাওক, ভাৰতৰ নাম কৰি আহক বুলি মই ট্ৰেইনিং পল্টন বজাৰৰ পৰা ট্ৰেইনিং লৈ আছে ক্লাবৰ পৰা। সৰুৰ পৰাই মন আছে, সি সৰুৰ পৰাই খেলি থাকে। মই ভাবিলোঁ যে ইয়াক খেলত দিয়াটো বেছি ভাল আছে। মই ছাপোৰ্ট কৰি আছোঁ। এতিয়ালৈকে ডিষ্ট্ৰিক্ট ধৰক আপোনাৰ ব্ৰঞ্জ আনিলে, ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা ব্ৰঞ্জ পাইছিলে, ব্ৰঞ্জ নহয় চিলভাৰ মেডেল পাইছিলে। তাৰপিছত আপোনাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত আপোনাৰ গ'ল্ড মেডেল পাইছিলে। তাৰপিছত আপোনাৰ অল আছাম কেৰাটে আপোনাৰ ইয়াৰ ৰূপাই ছেটিঙৰ পৰা অল আছাম কেৰাটে হিচাপত গ'ল্ড মেডেল পাইছিলে। বেলেগ ৰাজ্যৰ লগতো আকৌ খেলিব যাব নেকি? যাব, মই আছো বেগত আছো। এতিয়া পুনে ধৰক আপোনাৰ এটা ৰিজাল্ট আহিছে, পুনে যাব লাগে বুলি 21 তাৰিখে খেল আছে বুলি মোক জনাইছে। আজি অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত গল্ডেন ষ্টাৰ ক্লাবৰ সদস্যসকলে আলফাজে দেশৰ হৈ এদিন সুনাম অৰ্জন কৰক বুলি কামনা কৰে। সৰ্বপ্ৰথমে আমি চাউলখোৱা গল্ডেন ষ্টাৰ ক্লাবৰ তৰফৰ পৰা আমি বহুত সুখী হৈছোঁ যে আমাৰ চাউলখোৱা গল্ডেন ষ্টাৰ ক্লাবৰ অন্তৰ্গত ভিতৰত যি আমাৰ আলফাজ আলীয়ে সুনাম কঢ়িয়াই আনিছে, অল অসম মানে অল ইণ্ডিয়া বেচিছত যি ছিজন 2 জুনিয়ৰ ছিজনত যি খেল জিকিছে, আমি চাউলখোৱাবাসী অল ডিব্ৰুগড়বাসীয়ে সুখী হৈছোঁ
যে ইমান সৰু ল'ৰা এটামান অল ইণ্ডিয়া খেলিবলৈ সক্ষম হৈছে। তাতকৈ ধন্যবাদ জনাইছোঁ তাৰ বাপেকক হজৰত আলী দেৱ। তেওঁ এজন ইমান ব্যস্ত মানুহ থকা পাছতো তেওঁ ল'ৰাটোক খেলাবলৈ আগুৱাই নিছে। তেওঁ বিভিন্ন খেলত জড়িত থাকে। আমাৰ চালখোৱা যি গল্ডেন ষ্টাৰ ক্লাবৰ যিখন খেল হয় তেওঁতো জড়িত থাকে। আৰু তেওঁ শিক্ষাগুৰু যিজন খেলাইছে তেখেতকো আমি গল্ডেন ষ্টাৰ ক্লাবৰ পৰা ধন্যবাদ জনাইছোঁ। ইমান ধুনীয়াকৈ তেওঁ প্ৰশিক্ষণ দিয়াৰ বাবে তেওঁ আগুৱাই গৈছে। আমি এই চাগতে আপোনালোককো ধন্যবাদ জনাইছোঁ যে আপোনালোকৰ সহযোগত তেওঁ আগুৱাই গৈছে আৰু নানান আগুৱাই যাব বুলি আশা ৰাখিছোঁ। তেওঁ যি গল্ড মেডেল কঢ়িয়াই আনিছে আগন্তুক অল ইণ্ডিয়া আৰু খেলক, ৱৰ্ল্ডত খেলিব চেষ্টা কৰক আৰু বিভিন্ন ধৰণৰ খেলুৱৈ খেলি আগবাঢ়ি যাওক আমি আশা ৰাখিছোঁ। ভৱিষ্যত তেওঁৰ আৰু উজ্জ্বল কামনা কৰিছোঁ। আমাৰ ফালৰ পৰাও আলফাজৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। ডিব্ৰুগড় জ্ঞানদায়িনী মন্দিৰত উজনি অসম ভিত্তিত খেলুৱৈ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত খেলৰ গুৰুত্বপূৰ্ণ ভূমিকা উদ্দেশ্য আগত ৰাখি তিনিদিনীয়াকৈ ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে দ্বিতীয় সংখ্যক উজনি অসম প্ৰাইজ মানি টেবল টেনিছ প্ৰতিযোগিতাৰ। ডিব্ৰুগড়ৰ জ্ঞানদায়িনী মন্দিৰত উজনি অসম ভিত্তিত অনুষ্ঠিত হৈছে টেবুল টেনিছ প্ৰতিযোগিতা। খেলুৱৈ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত খেলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ উদ্দেশ্য আগত ৰাখি তিনিদিনীয়াকৈ ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে দ্বিতীয় সংখ্যক উজনি অসম প্ৰাইজ মানি টেবুল টেনিছ প্ৰতিযোগিতাৰ। জ্ঞানদায়িনী সভাৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সহযোগত জ্ঞানদায়িনী টেবুল টেনিছ একাডেমীত অনুষ্ঠিত প্ৰতিযোগিতাখনিত ডিব্ৰুগড়ৰ উপৰিও কেইবাখনো জিলাৰ প্ৰতিযোগীয়ে অংশ লয়। জিতেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ সোঁৱৰণত অনুষ্ঠিত টেবুল টেনিছ প্ৰতিযোগিতাখন ল'ৰা আৰু ছোৱালী দুটা শাখাতে একক আৰু দলীয়ভাৱে অনুষ্ঠিত কৰা হয়। ডিব্ৰুগড়ৰ জ্ঞানদায়িনী মন্দিৰত উজনি অসম ভিত্তিত অনুষ্ঠিত টেবুল টেনিছ প্ৰতিযোগিতাখনিত জয় পৰাজয়তকৈ এনে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটোহে গুৰুত্বপূৰ্ণ বিষয় বুলি উল্লেখ কৰে উপস্থিত অতিথিসকলে। লগতে প্ৰতিযোগীসকলক শুভেচ্ছা জ্ঞাপন কৰে। জ্ঞানদায়িনী সভাৰ উদ্যোগত কালিৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈ অহা জিতেন্দ্ৰনাথ চক্ৰৱৰ্তী সোঁৱৰণী দ্বিতীয় বাৰ্ষিক প্ৰাইজ মানি টেবুল টেনিছ প্ৰতিযোগিতাখনত আমাৰ বিভিন্ন স্থানৰ পৰা প্ৰায় 100জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। যোৰহাট, গোলাঘাট, শিৱসাগৰ, নৰ্থ লখিমপুৰ, নাজিৰা, দুলীয়াজান, নামৰূপ আৰু ডিব্ৰুগড়কে আদি কৰি প্ৰায় 170জন প্ৰতিযোগীয়ে যোৱাকালিৰ পৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আমাক যথেষ্ট উৎসাহ জনাই আহিছে। আৰু এই সুযোগতে আমি খেলুৱৈসকল আৰু অভিভাৱক তথা প্ৰশিক্ষকসকলক আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ যে আগলৈও এই প্ৰতিযোগিতাখন আমি সুচাৰুৰূপে অনুষ্ঠিত কৰি টেবুল টেনিছ জগতখনৰ খেলুৱৈসকলৰ হকে কিঞ্চিত হ'লেও আমি কিবা এটা উৎসাহজনক কৰ্ম কৰিবলৈ সফলতা লাভ কৰিম। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। আজিৰ বতৰৰ বতৰা। আগন্তুক 24 ঘণ্টাত বতৰে ল'ব ভয়ংকৰ ৰূপ। আগন্তুক 5 দিনলৈ বতৰে কাল ৰূপ ধাৰণ কৰাৰ লগতে কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণ, ধুমুহা, বজ্ৰপাত আৰু শিলাবৃষ্টিৰ আশংকা। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই কিৰণে বিদায় লৈছোঁ। ধন্যবাদ।